আসাম আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। মহিয়সী নাৰী সমাজকৰ্মী মন্দিৰা বৰুৱা আৰু নৃত্য প্ৰতিয়সী ৰূপশিখা খালৈলৈ আপকুৰ সম্বৰ্ধনা। মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত আজি অনুষ্ঠিত অনুষ্ঠানখন উদ্বোধন কৰে দৰং জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা উদ্যোগপতি মুকুল ডেকাই। কেন্দ্ৰীয় সমিতিৰ সভাপতি স্বপ্ন কুমাৰ ৰাভা, কাৰ্যকৰী সভাপতি মৌচম জ্যোতি বৈশ্য, সম্পাদক প্ৰধান শৰৎ সেনচোৱা, ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা আপকুৰ সমিতিৰ বিশিষ্ট গুণী জ্ঞানী ব্যক্তিসকল, দৰং জিলা আপকুৰ সমিতিৰ সভাপতি বাবুল মকছেদ আৰু সম্পাদক পংকজ শৰ্মাৰ নেতৃত্বত উক্ত অনুষ্ঠানখনত অনুষ্ঠিত ৰাজ্যখনৰ দুগৰাকী বিশেষ মহিলাক সম্বৰ্ধনা জনোৱা হয়। মহিয়সী নাৰী সমাজকৰ্মী মন্দিৰা বৰুৱা আৰু নৃত্য প্ৰতিয়সী ৰূপশিখা খালৈলৈ আপকুৰ সম্বৰ্ধনা জনোৱা হয়। গীতে মাতে মুখৰিত পৰিৱেশত অনুষ্ঠিত অনুষ্ঠানখনিৰ পৰৱৰ্তী সময়ত আসাম আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। আজি মঙলদৈত আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আজি অনুষ্ঠিত হৈছে মঙলদৈত, আৰু এখন বিশেষ গুৰুত্বপূৰ্ণ আজি সভাখন। আজি আপোনালোকে জানে, সাংবাদিকসকলে আনৰ সংবাদ পৰিৱেশন কৰি থাকে, আনৰ সমস্যাৰাজিৰ ওপৰত বিভিন্ন সময়ত তেওঁলোকে বা বাতৰি কৰি থাকে, কিন্তু সাংবাদিকসকলৰ যি সমস্যা, এই সমস্যা অনুধাৱন কৰা আমি মানুহ দেখিবলৈ পোৱা নাই, চৰকাৰেই হওক বা আন কোনোৱেই হওক। আজিৰ তাৰিখলৈকে চৰকাৰে এই মফচলীয়া সাংবাদিকসকলৰ আৰ্থিক নিৰাপত্তাৰ ক্ষেত্ৰত একো ব্যৱস্থা বিশেষভাৱে কৰা নাই। আমি আমাৰ সুপ্ৰিম কোৰ্ট, ভাৰতবৰ্ষৰ সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিলে, এটা আয়োগ গঠন কৰিছিলে, মাজেথিয়া দৰমহা আয়োগ বুলি পেলাই। এই আয়োগে নিৰ্দেশ দিয়াৰ পিছতো আজিলৈকে এই নিৰ্দেশ অসমত কাৰ্যকৰী নহ'ল। ৰাজ্যখনৰ আমাৰ দেশৰ বিভিন্ন ৰাজ্যত তেওঁ মাজেথিয়া আয়োগ কাৰ্যকৰী হৈছে, কিন্তু অসমত এতিয়ালৈকে নহ'ল। আমাৰ দৰমহা বুলি ক'বলৈ হ'লে একেবাৰে পুতৌ লগা, আৰু যেতিয়াই ইচ্ছা মালিক পক্ষৰ তেতিয়াই ছাঁটাই কৰাৰ ব্যৱস্থা আছে। গতিকে এই সকলোবিলাক আমি এতিয়া সাংবাদিক বুলি পৰিচয় দি ফুৰোঁ যদিও আজি সাংবাদিক পিছ মুহূৰ্ততে হয়তো আমি সাংবাদিকতা আমাৰ নাথাকিব পাৰে। গতিকে আমাৰ কোনো নিৰাপত্তা নাই, আমাৰ জীৱনৰ নিৰাপত্তা নাই, আমাৰ আৰ্থিক নিৰাপত্তা নাই, আমাৰ চাকৰিৰ কোনো নিৰাপত্তা নাই। গতিকে আমি চৰকাৰৰ ওচৰত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে। আমি এই আপাহতে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেখেতক মুখ্যমন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে সাংবাদিকসকলৰ দুখ দুৰ্গতিৰ কথা তেওঁ অনুধাৱন কৰিবলৈ চেষ্টা কৰক। প্ৰতিটো সময়ত তেখেতে য'তেই যায় তাতে কেমেৰা লাগিব, কেমেৰা যাব লাগিব, সাংবাদিক যাব লাগিব, আৰু তেওঁলোকে প্ৰচাৰটো কৰিবই লাগিব তেওঁলোকক। গতিকে আমি প্ৰচাৰ কৰা মানুহখিনি আজি আমি সকলো ফালৰ পৰা বঞ্চিত হৈ আছোঁ। গতিকে এই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুধাৱন কৰক, আৰু আমাৰ যি প্ৰাপ্য দৰমহা, এই দৰমহা দিয়াৰ ব্যৱস্থা কৰক। মই বিশেষকৈ মফচলীয়া সাংবাদিকসকলৰ কথা কৈছোঁ, যিসকলে গুৱাহাটী মহানগৰীত হাউচত কাম কৰিছে, তেখেতসকলে এটা সুকীয়া কথা। কিন্তু আমি যিসকল ৰ'দে বৰষুণে ঘূৰি ফুৰি বাতৰি, মানে যিকোনো তৃণমূল পৰ্যায়ৰ পৰা আমি বাতৰি পৰিৱেশন কৰি আছোঁ, এই সাংবাদিকসকলৰ যথেষ্ট মৰ্মবেদনা আছে। এই মৰ্মবেদনাখিনি উপলব্ধি কৰক চৰকাৰে, আৰু আমাৰ যি ন্যায্য প্ৰাপ্তি, আমাৰ যিটো প্ৰয়োজনীয়, আমাৰ যিটো দৰমহা, এইটো দিয়াৰ সোনকালে ব্যৱস্থা কৰিব বুলি অনুৰোধ কৰিছোঁ। আমি অনুৰোধ কৰিছোঁ, আমাক এটা জীৱন বীমাৰ প্ৰয়োজন আছে। BTAD অঞ্চলত যিহেতুকে সাংবাদিকসকলে জীৱন বীমা পাইছে, চৰকাৰে ইয়াৰ স্পনচৰ কৰিছে। গতিকে মই অনুৰোধ জনাইছোঁ আজি এই সভাৰ জৰিয়তে, আপোনালোকৰ জৰিয়তে, যে চৰকাৰে যাতে আমাক এটা জীৱন বীমা, আমি আজি কিবা দুৰ্ঘটনাত বা অন্য কিবা কাৰণত আমি মৃত্যুবৰণ কৰোঁ, আমাৰ পৰিয়াল কিন্তু পানীত হাঁহ নচৰা অৱস্থা হ'বগৈ। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে জীৱন বীমাৰ ব্যৱস্থাটো, এই প্ৰথম যি অধিৱেশন, এইখন অধিৱেশন হৈয়ে গ'ল বিধানসভাৰ, নেক্সট অধিৱেশনত যাতে আমাৰ জীৱন বীমা, আমাৰ দৰমহা, এই কথাবিলাক যদি উপস্থাপন কৰি আমাক এটা ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি বিশেষভাৱে চৰকাৰক অনুৰোধ জনাইছোঁ। যিহেতুকে আমি সংবাদকৰ্মী, আমি 24 ঘণ্টাই আমি এলাৰ্ট হৈ থাকিব লাগে। কোনো সময়ত আমি জিৰণি লওঁ বুলি ক'ব নোৱাৰোঁ। ৰাতি যদি 12টা-2টা বজাতো যদি আমি কিবা খবৰ পাওঁ, আমি ওলাই দৌৰ মাৰিব লাগে। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ ডিপ্ৰাইভ হৈ আছোঁ, আমি নিজকে কেতিয়াবা যদি চিন্তা কৰোঁ লাজ লাগি যায়। আমি আনক ক'বলৈ আমাৰ লাজ লাগে। আপোনালোকে দৰমহা কেনেকৈ কিমান পায় বুলি ক'লে আমাৰ ক'বলৈ লাজ লাগে। দৰমহা বুলি ক'বলৈ হ'লে মোবাইলত ভৰোৱা পইচাকেইটাও আমাৰ কেতিয়াবা নাহে। গতিকে আমি আশা ৰাখিছোঁ চৰকাৰে আমাৰ প্ৰতি অকণমান সদয় হ'ব, আমাৰ প্ৰতি অকণমান নজৰ দিব, আৰু এই প্ৰথম বছৰতে, দ্বিতীয়টো কাৰ্যকালৰ, হিমন্ত বিশ্ব ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰতে যাতে আমাৰ এটা আশু সমাধান তেওঁ কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়, আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত বিভিন্নসমূহ প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিব, আৰু দুগৰাকী মহিয়সী নাৰীক ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে। আৰু দৰঙৰ
বৰেণ্য ব্যক্তিসকলে এই স্থানত অংশগ্ৰহণ কৰিছে। আজি এই অকল সাংবাদিকসকলেই নহয়, মঙলদৈ নেতৃস্থানীয় ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু সাংবাদিকসকলৰ এটাই কথা যে সাংবাদিকসকলে দিনে নিশাই নিজৰ জীৱনকো তুচ্ছ কৰি নিজৰ জীৱনকো বিসৰ্জন দি ৰাইজৰ যি সুখ দুখ সকলো কথা ইতিমধ্যে সংবাদ মাধ্যম হিচাপে ৰজাঘৰীয়াক দৃষ্টিগোচৰ কৰে। আৰু সাংবাদিকসকলৰ বহু সমস্যা আছে, সমস্যাৰ আজি কথাও আজি আলোচনা কৰিব। এই ক্ষেত্ৰত আজি যি আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন আপকুৰ কেন্দ্ৰীয় নিৰ্বাহক কাৰ্যনিৰ্বাহক সভাত এইসমূহ কথাও আলোচনাই হয়তো স্থান পাব। আৰু এই ধৰণে আমি সাংবাদিকসকলে ন্যায্যপ্ৰাপ্তি যি অধিকাৰসমূহ যাতে পায় আৰু সাংবাদিকসকলে ৰাইজৰ দৰে শ্ৰমিকসকলৰ দৰে সাংবাদিকসকলে যে সকলো সুবিধা পায় তাৰে আজি এক ফলশ্ৰুতি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু সকলোকে আমি দৰং আপকুৰ তৰফৰ পৰা আমি সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সাংবাদিক আজি এই অনুষ্ঠানত দৰঙৰ ছগৰাকীকৈ বিশিষ্ট সাংবাদিকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকক আমি সংবাদ প্ৰহৰী সন্মান আমি তেওঁলোকক প্ৰদান কৰিছোঁ। আৰু তেওঁলোকৰ এই প্ৰদানৰ জৰিয়তে তেওঁলোকে অধিক মাত্ৰা প্ৰদান কৰিব, তেওঁলোকৰ দায়িত্ব বাঢ়িব। এই ধৰণে আমি আজি দিনজোৰা কাৰ্যসূচী হিচাপে আমি মঙলদৈ সনাতন ধৰ্ম সভাৰ প্ৰাংগণত এক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। নমস্কাৰ। আজি মঙলদৈত আমাৰ আপকুৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে আৰু লগতে এটি সম্বৰ্ধনা অনুষ্ঠান। আৰু তাতে আমাৰ দৰে সাধাৰণ নাৰী এগৰাকীকো আনি পেলাই ইমান সম্বৰ্ধনা জনালে তাৰ বাবে সাংবাদিক বন্ধুসকলক ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু সদায়ে ভাবি আছিলোঁ যে কলম যাৰ অস্ত্ৰ, সত্যই যাৰ ধৰ্ম, যিসকল গণতন্ত্ৰৰ পৰম পবিত্ৰ চতুৰ্থ স্তম্ভ, তেখেতসকলক শতকোটি প্ৰণাম জনোৱাৰ বাহিৰে আৰু বাকী আমাৰ ক'ব লগা নাই। কাৰণ এইটোৱেই, কাৰণ আমাৰ জীৱনটো তেখেতসকলে জৰিয়তেহে আজি এটা স্ফুলিংগ ৰূপত আমি আগবাঢ়িব পাৰিছোঁ। আৰু ভাবোঁ সমাজত যদি এনেকুৱা ধ্বংসস্তূপৰ মাজত যদি কেতিয়াবা গজালি ওলাবলৈ হয় তেতিয়াহ'লে সাংবাদিকসকলৰ জৰিয়তেহে সম্ভৱ হ'ব। মই আজি আপকুৰ এই আমাৰ বাবুল মকছেদ আৰু আমাৰ পংকজ শৰ্মাদেৱ আৰু খালেক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ জৰিয়তে আজি আমাৰ এটা মনৰ হেঁপাহ সাংবাদিকৰ সভাত আহি সম্বৰ্ধিত হ'লোঁ। তেখেতসকলৰ প্ৰতিটো শুভ খোজত আমি নাৰী শক্তি যদি কেতিয়াবা প্ৰয়োজন হয় মই থাকিম বুলি প্ৰতিশ্ৰুতি দি আহিলোঁ। ৰাজ্যখনৰ মফচলীয়া সাংবাদিকসকলৰ সংগঠন আছাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন চমুকৈ আপকুৰ দৰং জিলা সমিতিৰ আতিথ্যত আজি আপকুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা এই মঙলদৈ সনাতন ধৰ্ম সভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। ইয়াতে আমি কাৰ্যনিৰ্বাহক সভাৰ ঠিক পাক মুহূৰ্ততেই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ ৰাজ্যখনৰ দুগৰাকী মহিয়সী নাৰী মন্দিৰা বৰুৱা বাইদেউ আৰু বিশিষ্ট নৃত্যশিল্পী নৃত্য প্ৰতিয়সী ৰূপশিখা খালৈক আমি সম্বৰ্ধনা জনালোঁ। ইয়াৰ লগে লগে আমি সকলো সাংবাদিক বন্ধু দূৰ দূৰণিৰ পৰা অহা সাংবাদিকসকলক আমি সম্ভাষণ জনাব, আদৰণি জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু আপকুৰ আজিৰ এই কাৰ্যনিৰ্বাহক সভাৰ পৰাই সাংবাদিকসকলৰ যি সমস্যা আজি আছে, সমস্যা বিভিন্ন ক্ষেত্ৰত পাই অহা সমস্যাসমূহৰ এক সুস্থিৰ সিদ্ধান্তত উপনীত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু চৰকাৰলৈ সেইসমূহ দাবী প্ৰেৰণ কৰিব বুলি আমি আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।